আমি আঞ্চলিক অধ্যয়ন কেন্দ্র মাছদিয়া গড়েমাৰীৰ তৰফৰ পৰা এখন আভা নামেৰে যে আমি আলোচনী উন্মোচনী কৰিছোঁ আৰু নিশ্চয় আপোনালোকে গম পাইছে এই আলোচনীখনত আমি এই অঞ্চলৰ প্ৰত্যেকগৰাকী বিশিষ্ট মুৰব্বীয়ে হওক ডেকা বন্ধু হওক আই মাতৃ হওক প্ৰত্যেকৰে আমি যথেষ্ট সঁহাৰি পাইছোঁ। গতিকে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ লিখনিবিলাক আহিছে। গতিকে আমি খুব কম সময়ৰ ভিতৰত এই আমি আলোচনীখন উন্মোচনী কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমাৰ এই যিখন আলোচনী আজি উন্মোচনী হ'ল এই আলোচনীখন আমাৰ যিখন মুকলি সভা আছিল এই মুকলি সভাত আমি সভাপতি কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাছদিয়া গড়ৰ বিশিষ্ট সমাজকৰ্মী মাননীয় আতিকুৰ ৰহমান ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ এই অঞ্চলৰে সুসন্তান বিশিষ্ট চিকিৎসক ডক্টৰ হাফিজুৰ ৰহমান ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ মোৰ ভাতৃপ্ৰতিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ও যুৱ বক্তা মুন তালুকদাৰ ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আৰু আমি আমন্ত্ৰণ জনাইছিলোঁ মেৰাজ ৱাছিকুৰ ৰহমান ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আপোনালোকে নিশ্চয় দেখিছে আমাৰ এই অঞ্চলৰ আমাৰ যিখিনি অৱসৰী লোক আছিল অৱসৰী লোকসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে। আমাৰ আই মাতৃসকলে আমাক যথেষ্ট সঁহাৰি জনাইছে। ডেকা বন্ধুসকলে মাছদিয়া গড়েমাৰী গাঁৱৰ প্ৰত্যেকগৰাকী ডেকা বন্ধু প্ৰত্যেকে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে। আৰু এই সঁহাৰি জনোৱাৰ বিনিময়ত আমি নিশ্চয় আভা নামৰ আলোচনীখন উন্মোচনী কৰাৰ বাবে আমি সক্ষম হ'ল। আৰু আচলতে আমি আলোচনীখন উন্মোচন কৰাৰ বাবে আমাৰ মাছদিয়া গাঁৱৰ বিশিষ্ট ব্যক্তি নহয়, আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি বুলি ক'লেও বঢ়াই কোৱা নহ'ব। মাননীয় আমাৰ মাছদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ চাহেদ আলী বেছি ছাৰ। তেখেত যথেষ্ট অসুস্থতাৰ পিছতো তেখেতৰ এই সামাজিক কামবিলাকত যথেষ্ট তেখেতৰ ৰাপ আছে। তেখেতৰ লগত যেতিয়া আমি আভা নামৰ আলোচনীখন উন্মোচন কৰাৰ চিন্তা চৰ্চা কৰিছিলোঁ, যেতিয়া আমি আঞ্চলিক অধ্যয়ন কেন্দ্ৰ মাছদিয়া গড়েমাৰীত জন্ম দিয়াৰ চিন্তা চৰ্চা কৰিছিলোঁ, তেওঁৰ লগত আমি যথেষ্টখিনি কথা আলোচনা বিলোচনা কৰিছিলোঁ। আৰু ইমানখিনি বয়সৰ পিছতো এই বৃদ্ধ বয়সতো তেখেত যথেষ্ট অসুস্থতা, তাৰ পিছতো তেখেতে আহি আমাৰ আলোচনীখন উন্মোচন কৰিছে। অধ্যয়ন কেন্দ্ৰ আজিকালি অধ্যয়ন কেন্দ্ৰৰ নামটো অলপ মানে কমি গৈছেতো, তাৰমানে ক'ৰবাত নহ'লে ক'ৰবাত সেই প্ৰক্ৰিয়াটো চলি আছে। গতিকে এই অনুষ্ঠানটো আহি দেখিলোঁ যে এই অঞ্চলত এখন আভা বুলি আলোচনী এখন উন্মোচন হ'ল। আৰু সেই মই বক্তব্যত কৈছোঁ যে আলোচনীখনত আমি বহুত কথা জানিব পাৰিম। আমি এই অঞ্চলতে ঘূৰি ফুৰি থকা মানুহ, সেই অঞ্চলৰ বিশেষনো কি আছে, কি ইতিহাস আছে আৰু প্ৰতিভানো কি আছে, এই গোটেই কথাখিনি আমি এই আলোচনীখনৰ মাধ্যমে আমি গম পাম। আৰু এই সুযোগটো মই ল'ব পাৰি নিশ্চয় ভাল লাগিছে। মই শাসন প্ৰসংগত কৈছোঁ আজি আমাৰ যিবিলাক ব্যাধি স্বৰূপ, যাতে যুৱ সমাজ আমাৰ ৰাষ্ট্ৰ, যুৱ শক্তি মানে ৰাষ্ট্ৰ শক্তি, এই যুৱ সমাজক আমি আগুৱাই নিব লাগিব। আজি আগবাঢ়িছে বহুতখিনি, কিন্তু যাতে কোনো অসামাজিক তত্ত্বই তেখেতসকলক যাতে কোনো ধৰণৰ বিপদে পৰিচালনা কৰিব নোৱাৰে, তাৰ কাৰণে আমি সেইকাৰণেতো কৈছোঁ অধ্যয়ন কেন্দ্ৰটোৰ গুৰুত্ব তাতেই আছে। যেতিয়া অধ্যয়ন পুষ্ট হ'ব তেখেতসকলে যাতে সমাজৰ আচল বাটটো পাই যায়, এই ক্ষেত্ৰত আমি সকলোৱে এটা ভাল ভূমিকা পালন কৰিব লাগে বুলি ভাবোঁ।